ইণ্ডিয়ান জিকে ইন এছামিজ প্ৰথম কুৱেশ্যনটো হ'ব বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব লুম্বিনী। লুম্বিনী বৰ্তমান নেপালৰ অন্তৰ্গত। বুদ্ধদেৱৰ জন্ম কিমান চনত হৈছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। 2 নম্বৰ কুৱেশ্যন কুতুব মিনাৰ কোনে নিৰ্মাণ কৰাইছিল ইয়াৰ উত্তৰ হ'ব দাস চুলতান কুতুবুদ্দিনে। 3 নম্বৰ কুৱেশ্যনটো হ'ব সিন্ধু সভ্যতা কোন দুখন নদীৰ পাৰত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব সিন্ধু নদী আৰু সৰস্বতী নদী। 4 নম্বৰ কুৱেশ্যনটো হ'ব হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1921 চনত। সিন্ধু সভ্যতাৰ আন এটা নাম আছিল হৰপ্পা সভ্যতা। 5 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি ইয়াৰ উত্তৰ হ'ব পাক প্ৰণালী। 6 নম্বৰ কুৱেশ্যন বিম্বিসাৰে প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যটোৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব মগধ সাম্ৰাজ্য। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ল অৰ্থশাস্ত্ৰৰ লেখক কোন ইয়াৰ উত্তৰ হ'ব চাণক্য। চাণক্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল আৰু চাণক্য চন্দ্ৰগুপ্ত মৌৰ্য ৰাজসভাৰ প্ৰধানমন্ত্ৰী হিচাপে আছিল। 8 নম্বৰ কুৱেশ্যন ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় আৰু ইয়াৰ উত্তৰ হ'ব সমুদ্ৰগুপ্তক। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় আৰু অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক জনা যায়। তাৰপিছত 9 নম্বৰ কুৱেশ্যন হ'ল কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল আৰু ইয়াৰ উত্তৰ হ'ব হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত। আৰু কামৰূপলৈ আহিছিল ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত। কিমান চনত ভাৰতলৈ আহিছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। 10 নম্বৰ কুৱেশ্যন ভাৰতৰ আইনষ্টাইন বুলি কাক কোৱা হয় আৰু ইয়াৰ উত্তৰ হ'ব নাগাৰ্জুনক। নাগাৰ্জুনক ভাৰতৰ আইনষ্টাইন বুলি জনা যায়। 11 নম্বৰ কুৱেশ্যন পলাচী যুদ্ধ কিমান চনত হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1757 চনৰ 23 জুনত। চিৰাজউদ্দৌলা আৰু ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এই যুদ্ধ হৈছিল। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হ'ল শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু ইয়াৰ উত্তৰ হ'ব গুৰু নানক। গুৰু নানক তেখেত শিখ ধৰ্মৰ প্ৰথম গুৰু আছিল আৰু তেখেতেই আছিল শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু তেখেতৰ জন্ম বৰ্তমান পাকিস্তানৰ নানকেনা চাহিবত 1469 চনৰ 17 এপ্ৰিলত হৈছিল। 13 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম পানিপতৰ যুদ্ধ কিমান চনত হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1526 চনত। আৰু এই যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল আৰু এই যুদ্ধত বাবৰ জয়ী হৈ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যন মুদ্ৰা ৰাক্ষকৰ ৰচক কোন আৰু ইয়াৰ উত্তৰ হ'ব ৰেখা দত্ত। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হ'ল জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আৰু ইয়াৰ উত্তৰ হ'ব মহাবীৰ। মহাবীৰৰ প্ৰকৃত নাম আছিল বৰ্ধমান। তেখেত আছিল জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ। জৈন ধৰ্মৰ মুঠ 24জন তীৰ্থংকৰ আছিল। জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰজন আছিল ঋষভদেৱ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া এইকেইটা আছিল কুৱেশ্যন। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ল অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি দিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।